এখন ভুয়া সাংবাদিকৰ নামত এটা ভুৱা সাংবাদিকৰ নামত অপপ্ৰচাৰ চলাইছে। ইয়াত মুৰিয়াবাৰীৰ পৰা আহি পেলাই কোনো ইলেকশ্যন কমিশনাৰৰ কোনো পাৰ্মিশ্যন নোলোৱাকে, কোনো কাৰ্ড নোলোৱাকে, কোনো আইডেণ্টি নোহোৱাকে এয়া সম্পূৰ্ণ ভুৱা। আৰু কংগ্ৰেছৰ প্ৰেৰণীয়া গুণ্ডা বাহিনীয়ে ৰকিবুল হুছেইনৰ গাড়ীৰ পৰা নামি ৰকিবুল হুছেইনৰ লগত থাকি তেখেতৰ গাড়ীত আক্ৰমণ কৰিছে। মই ধিক্কাৰ দিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক যে আজি নিৰ্বাচন চলি আছে, যেহেতু বাই ইলেকশ্যনত উপ নিৰ্বাচনৰ আজি নিৰ্বাচনৰ দিন, সেই দিনখনতো আজি বিভিন্ন জাগাত কুটামূলক কাম সংগঠিত কৰাৰ কাৰণে কংগ্ৰেছে বিভিন্ন ষড়যন্ত্ৰ ৰচি আছে। চামগুৰি বাহিৰ ৰাইজে সিদ্ধান্ত লৈছে, চামগুৰি বাহিৰ ৰাইজে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক বিদায় দিব বিচাৰিছে, চিৰ বিদায় দিব বিচাৰিছে। অপহৰণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু শোষণ কৰা ইমান সময় সংখ্যালঘু মানুহখিনিক বাৰম্বাৰ যি নিধন কৰি আহি সংখ্যালঘু মানুহক শোষণ কৰি আহিছিলে, গুণ্ডা গব্বৰ সিঙৰ গুণ্ডা টেক্স লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিছিলে। মই আহি পেলাই আমি ইয়াত ৰাইজ ওলাই আহিছিলে, আমি আহি পেলাই আইডেণ্টি বিচাৰিছিলোঁ। আইডেণ্টি বিচৰাৰ লগে গাড়ী ষ্টাৰ্ট দি আপোনালোককো আক্ৰমণ কৰাৰ দৰে ইয়াৰ গাড়ী ওলাই গৈছে, চোৰৰ দৰে ওলাই গৈছে। আমাৰ মানুহে হেৰি কৰিছে, কোনো সাংবাদিক আইডেণ্টি দেখাবলৈ সম্পূৰ্ণ ভুৱা সাংবাদিক। এই সাংবাদিকক আৰক্ষীয়ে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। মই নগাঁও আৰক্ষীক আহ্বান জনাইছোঁ, অতি সোনকালে নগাঁও আৰক্ষীয়ে এই সাংবাদিক কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিলে। আৰু কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব অহাৰ পিছত যেতিয়া বিজেপিৰ বাইক ল'ব বিচাৰিছে, তেতিয়া কংগ্ৰেছৰ মানুহে তাৰ ওপৰত আক্ৰমণ কৰিছে। এই সকলো সদায় নহয়, ৰাইজে দেখা পাইছে। কাৰণ কংগ্ৰেছ আৰু ইয়াত আহি পেলাই বহু ধৰণৰ কথা কৈছে। আৰু তেখেত কোনো সাংবাদিক টিভি লৈ ঘূৰি আছে, ৰকিবুল হুছেইনৰ টিভি। ৰকিবুল হুছেইনে যিখিনি মিটিঙত ভাষণ দিয়ে সি ইডিট কৰে আৰু তাৰ পৰাই ভিডিঅ'খিনি বনাই গাড়ীৰ পৰা পঠায়। সেইকাৰণে ইয়াত যেতিয়া আমি আইডেণ্টি বিচাৰিছিলোঁ, আইডেণ্টি দেখাব পৰা নাই, ইলেকশ্যন কমিশনাৰৰ পাছ দেখাব পৰা নাই। আমি বিচৰাৰ লগে লগে আমাৰ ইয়াত NB নিউজৰ সাংবাদিকক প্ৰায় আক্ৰমণ কৰাৰ দৰে এই গাড়ীখন ওলাই গৈছে। আমাৰ ৰাইজে ইয়াত গাড়ীখন কৰায়ত্ব ৰখাব বিচাৰিছিলে, আৰক্ষীক খবৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিলে, তাৰ মাজতে গাড়ী ইয়াৰ পৰা পলায়ন কৰিলে। মই নগাঁও আৰক্ষীক আহ্বান জনাইছোঁ, ইলেকশ্যন কমিশনাৰক আহ্বান কৰাইছোঁ, এই গাড়ী অতি সোনকালে কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিহেতু আৰু ইয়াত যি ঘটনা সংঘটিত হ'ল, সম্পূৰ্ণ কংগ্ৰেছী বেৰণীয়া গুণ্ডা বাহিনীয়ে এই ঘটনা সংঘটিত কৰিছে। আপোনালোকে জানে, কংগ্ৰেছ বিগত সময়ছোৱাত কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ অত্যাচাৰ, উৎপীড়ন, মাৰপিট, হত্যা, বিভিন্ন ধৰণৰ অপহৰণ কৰি আহিছিলে। সেই কথা আজিও কংগ্ৰেছে পাহৰি যোৱা নাই। সিদিনাখন এজন সাংবাদিকৰ ওপৰত হত্যাৰ ভাবুকি দিয়া হৈছিলে, এজন সাংবাদিকক কেমেৰা ভাঙি দিয়া হৈছিলে, বিভিন্ন ধৰণৰ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হৈছিলে। এয়া কংগ্ৰেছৰ বৈশিষ্ট্য, এয়া কংগ্ৰেছৰ নীতি আৰু আদৰ্শ। সাংবাদিকক দমন কৰাৰ কাৰণে কংগ্ৰেছে চেষ্টা কৰি আছে। গণতন্ত্ৰৰ চতুৰ্থতম স্তম্ভ, সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি সন্মান কৰোঁ, আমি শ্ৰদ্ধা কৰোঁ। কাৰণ আপোনালোকে নিষ্ঠা আৰু সততাৰে সত্য আৰু নিৰপেক্ষতা বাতৰি পৰিৱেশন কৰিব আহিছে। আপোনালোকক আমি ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকক সহযোগিতা কৰাৰ কাৰণে আমি বাধ্যপৰিকৰ।